নমস্কাৰ সকলোকে স্বাগতম জনাইছো। শেহতীয়াকৈ অসম ভ্ৰমণ কৰিছিলে গৌতম আদানীৰ পুত্ৰ জিৎ আদানী। এতিয়া আজি যিখিনি বাতৰি সেইখিনিৰ লগত এতিয়ালৈকে আমি আদানীৰ কানেকশ্যনটো বিচাৰি পোৱা নাই, গতিকে আমি কথাখিনি আদানীৰ ক্ষেত্ৰত কোৱা নাই। কিন্তু শেহতীয়াকৈ জিৎ আদানী নামনি অসমলৈ আহিছিল। নামনি অসমত কোকৰাঝাৰৰ পৰ্বতজোৰা, ধুবুৰী বিলাসীপাৰা, বঙাইগাঁও যোগীঘোপা পৰিদৰ্শন কৰিছিল। এতিয়া সেইখিনি কৰাৰ পাছত শেহতীয়াকৈ এটা অভিযোগ উত্থাপন হৈছে। এতিয়া অভিযোগটোৰ লগত তেওঁলোকৰ সম্পৰ্ক আছে নে নাই সেইটো আমি নাজানো, কিন্তু অভিযোগখিনি আমি আজি ৰাজহুৱা কৰিব বিচাৰিছোঁ। যে এটা বিষয়ক লৈ তুমুল চৰ্চা বা বিতৰ্ক চলিছিল, সেইটো আছিল যে অসমৰ নদীসমূহ বহিৰাজ্যৰ নদীৰ লগত সংযোগ কৰা হ'ব নেকি, আৰু নদী সংযোগৰ জৰিয়তে অসমৰ নদীসমূহৰ পানী বহিৰাজ্যলৈ বোৱাই নিয়া হ'ব নেকি, সেইটোক লৈ বিভিন্ন চৰ্চা চলিছে। এতিয়া সেই চৰ্চাটোৰ ক্ষেত্ৰত এটা আপডেট আছে, এটা নতুন খবৰ আছে যে শেহতীয়াকৈ আপোনালোকে লক্ষ্য কৰিছিল যে যোগীঘোপাত এটা বৃহৎ টাৰ্মিনেল নিৰ্মাণ কৰা হৈছে আৰু লগত এখন লজিষ্টিক পাৰ্ক নিৰ্মাণ কৰা হৈছে, যিখন চাবলৈ ভূটানৰ ৰজাও আহিছে। এতিয়া সেই ক্ষেত্ৰত এটা নতুন খবৰ আহিছে যে আমি সকলোৱে জানো যে বা আমি সকলোৱে দেখিছোঁ যে ব্ৰহ্মপুত্ৰৰ বুকুত বালি আছে। যেতিয়া খৰাংকালি আহে তেতিয়া ব্ৰহ্মপুত্ৰৰ বালিখিনি স্পষ্ট হয়, বালিচৰ স্পষ্ট হয়। এতিয়া যিটো অভিযোগ উত্থাপন হৈছে সেইটো অনুসৰি এতিয়া ব্ৰহ্মপুত্ৰৰ বালিও বিক্ৰী কৰিব বৃহৎ পুঁজিপতিয়ে। যে আমাৰ সম্পদ, আমাৰ নদী, ব্ৰহ্মপুত্ৰখন আমাৰ নদী, আমাৰ জীৱনৰ ৰূপৰেখা বা জীৱন ৰেখা। এতিয়া সেই নদীখনৰ বালিখিনিত চকু পৰিছে বৃহৎ পুঁজিপতি। এতিয়া অভিযোগ অনুসৰি যিটো কোম্পানীয়ে এই বালিসমূহ বিক্ৰী কৰিব বিচাৰিছে, সেই কোম্পানীটোৱে ইতিমধ্যে এডভান্টেজ অসমৰ জৰিয়তে অসমত 50 লাখ কোটি টকা বিনিয়োগৰ এটা প্ৰস্তাৱ দিছে। এডভান্টেজ অসমৰ জৰিয়তে তেল আৰু গেছ খণ্ডত 50 লাখ কোটি টকা বিনিয়োগৰ তেওঁলোকে প্ৰস্তাৱ দিছে। সেইটো হ'ল খবৰ। সেই কোম্পানীটোৱে এতিয়া অসমৰ বালি বিক্ৰী কৰিবলৈ ওলাইছে। ইতিমধ্যে খবৰ অনুসৰি সেই কোম্পানীটোৱে অসম চৰকাৰক প্ৰস্তাৱ দিছে আৰু অসম চৰকাৰৰ সহমতত অহা বুলি এটা খবৰ ওলাইছে। এতিয়া সেই ক্ষেত্ৰত অসমক কিবা এটা ৰয়েলটি দিব বুলিও তেওঁলোকে কৈছে। এতিয়া খবৰটোৰ বিতং খবৰটো হ'ল যে শেহতীয়াকৈ বিহাৰ হওক, উত্তৰ প্ৰদেশ হওক বা বিভিন্ন ৰাজ্যত বালিৰ সংকট হৈছে, যে নিৰ্মাণ কাৰ্যৰ বাবে অন্যতম উপাদান হ'ল বালি। এতিয়া সেই বালিৰ সংকট হৈছে উত্তৰ ভাৰতৰ বহু ৰাজ্যত, বিহাৰ, উত্তৰ প্ৰদেশ আদি কৰি বহু ৰাজ্যত বালিৰ সংকট হৈছে। এতিয়া বালিৰ সংকট জোৰা মাৰিবলৈ ব্ৰহ্মপুত্ৰৰ বালিখিনি লৈ যাব বিচাৰিছে এই বৃহৎ বনিয়া। এতিয়া বালিখিনি লৈ গ'লে ব্ৰহ্মপুত্ৰখনৰ কি হ'ব সেইটোক লৈ বৈজ্ঞানিকভাৱে কোনো পৰীক্ষা কৰা বা ভূতাত্ত্বিকভাৱে একো পৰীক্ষা নকৰাকৈ অসমৰ বালিখিনি বহিৰাজ্যত বিক্ৰীৰ এটা প্ৰস্তাৱ দিছে, আৰু সেই প্ৰস্তাৱটো অনুসৰি সেই কোম্পানীটোৱে অসমৰ অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ বালিখিনি লৈ যাব, তেওঁলোকে বিক্ৰী কৰিব আৰু তাৰ বিনিময়ত অসমক মাত্ৰ এটা ৰয়েলটি দিব। অৰ্থাৎ বালিখিনি দাম নাপায়, অসমে কেৱল এটা কৰ পাব, ৰয়েলটি মানে এটা সৰু কৰ এটা পাব। যেনেকৈ অসমৰ তেল বাহিৰত লৈ যোৱা হয়, তাৰ বিনিময়ত অসমক ৰয়েলটি দিয়ে, কৰ দিয়ে, কিন্তু আমি অসমত তেল 100 টকাত কিনি আছোঁ। অসমতে তেল উৎপাদন হয়, কিন্তু আমি 100 টকাত তেল কিনি আছোঁ, পেট্ৰল কিনি আছোঁ। ঠিক তেনেদৰে এতিয়া বালিখিনি লৈ যাব, বালিখিনিৰ দাম নাপায় অসম চৰকাৰে, কেৱল এটা ৰয়েলটি পাব। এতিয়া বৃহৎ কোম্পানীটোৱে সেই বালিখিনি লৈ এখন বেপাৰ চলাব বিচাৰিছে। এতিয়া সেই বেপাৰখনত বোলে চৰকাৰেও, বিজেপি চৰকাৰেও সহমত দিছে আৰু চৰকাৰে পতিয়ন গৈছে। এতিয়া চৰকাৰে কিবা এটা বোলে ৰয়েলটি পাব। এতিয়া কথাটো খুব ভাল বুলিয়ে ক'ব, কিন্তু আমি নাজানো যে বালিখিনি লৈ গ'লে কি হ'ব ব্ৰহ্মপুত্ৰখনৰ। কিন্তু ব্ৰহ্মপুত্ৰখনৰ সেই অধ্যয়ন নকৰাকৈ এতিয়া বালিখিনি চুচি লৈ যাবলৈ বিচাৰিছে। এতিয়া এই বাতৰিটোৰ সন্দৰ্ভত ৰাইজে দৃষ্টি দিয়ক যে কথাটোৰ সত্যতা কিমান, কথাটো কিমান দূৰ সঁচা। কাৰণ অসমৰ ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা যদি বালিখিনিও লৈ যায় তেতিয়া অসমত থাকিব কি, কাৰণ এইখিনি আমাৰ সম্পদ। ধন্যবাদ।